কেতিয়াবা আপোনাৰ হস্পিটেল বিল দেখি এনেকুৱা থট আহিছে নেকি যে এবোৰ ইমান বেছি কমপ্লিকেটেড কিয়? You're not alone. ইণ্ডিয়াত হস্পিটেল বিলছত unclear charges, bundle fees and unfamiliar medical termsবোৰ include থাকে. But here's how to break it down. সদায় এটা itemized bill ল'ব. তাতে ডক্টৰ ফিজৰ পৰা কটন স্ৱাবছলৈ প্ৰতিটো বস্তু যাতে include থাকে. Clinical Establishment Actor আণ্ডাৰত হস্পিটেলছবোৰে বিলিঙত ট্ৰেন্সপাৰেন্সি মেইনটেইন কৰাটো বাধ্যতামূলক। Non-disclosed chargesবোৰক লৈ সাৱধান থাকক, যেনে কনজিউমেবলছ বা OT চাৰ্জেছ যিবোৰ আপোনাক আগতে জনোৱা নাই। সদায় মেডিকেশ্যনছ এণ্ড ডায়েগনষ্টিক চাৰ্জেছবোৰ জানি ল'ব লাগে। যদি আপুনি ইঞ্চুৰেঞ্চ ইউজ কৰি আছে, জানিব যে কিবা কিবি চাৰ্জেছ নন পেয়েবল বুলি এক্সক্লুড কৰা হয়। যদি আপোনাক হস্পিটেল বিলছ আৰু ইঞ্চুৰেঞ্চ ব্ৰেকডাউন বুজাত আৰু হেল্প লাগে, আমাক বিল হেল্প বুলি DM কৰক আৰু আমি আপোনাক সেই কনফিউজিং চাৰ্জেছবোৰ ডিকোড কৰিবলৈ এখন ফ্ৰী বিলিং চেকলিষ্ট চেণ্ড কৰিম।